এতিয়া কোৱা অসমীয়া কবেক তাৰ দম আছে, কোৱা এতিয়া তাৰ সাহস আছে। সকলোকে কৈছো, যোনে আমাৰ মানুহক মাৰিছে কিন্তু এটা এটা কোবৰ কিন্তু হিচাপ লোৱা হ'ব। এই কথাটো যদি নাজানে, হা কোনো নাজানে অসমীয়া কবেক দি দিলে ইয়াতে। তোমালোকে দেখিছিলা নেকি? আছিলা দিনত? ইয়াতে দিনত আছিলা নেকি? কাম কৰা মানুহ আরে অসমীয়া গৌবেক কোনে দিলে? আসামিজ গৌবেক বুলি কৈছে যি কোনে মাৰি হা দোকান বন্ধ যাবি বলা গম নাপায়। গুণ্ডামি ঠিক হৈ যাব। দোকান খোলা আছিল নে বন্ধ আছিল কাজিয়াৰ সময়ত? 5টাত খোলা। এইবিলাক চব 5টা বজাত খোলা। ইয়াতে নতুন গুণ্ডা ওলাইছে ইয়াতে। এতিয়া কোৱা অসমীয়া গৌবেক তাৰ দম আছে, কোৱা এতিয়া তাৰ সাহস আছে। সকলোকে কৈছো, যোনে আমাৰ মানুহক মাৰিছে কিন্তু এটা এটা কোবৰ কিন্তু হিচাপ লোৱা হ'ব। এই কথাটো স্পষ্ট কিন্তু আমাৰ মানুহক মূৰ ফটাব। এতিয়া কোনোবাই কওক অসমীয়া গৌবেক কাৰ সাহস আছে? কওক অসমীয়া গৌবেক কোনে ক'বলৈ বিচাৰিছে? কওক কাৰোবাৰ যদি সাহস আছে কওক এতিয়া অসমীয়া গৌবেক। আজি গুৱাহাটী মহানগৰীত যিটো দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ'ল, সঁচাকৈ আজি এজন অসমীয়া হিচাপে আমি অত্যন্ত দুখ প্ৰকাশ কৰিছোঁ। আজি ইয়াতে গুৱাহাটীৰ চেৰাবভাটিত কেইজনমান অনা অসমীয়াই অসমীয়াৰ ওপৰত প্ৰহাৰ কৰা এক ঘটনা পৰিলক্ষিত হোৱা আমি সামাজিক মাধ্যমত দেখা পালোঁ। তাৰ পাছত এতিয়া আমি তাতে উপস্থিত হৈছোঁ। উপস্থিত হৈ আমি সেই দোকানবোৰত আমি সোধ-পোছ কৰিছোঁ যে কোনে অসমীয়া গৌবেক দিছিলে, কোনে আমাৰ অসমীয়া ডেকাসকলক তেনেকৈ প্ৰহাৰ কৰা দুঃসাহস কৰিলে। আৰু আমি গম পালোঁ যে এই ঘটনাত সাংবাদিক পৰ্যন্ত আহত হ'বলগীয়া হৈছে। ইয়াতকৈ দুখৰ কথা আৰু লাজৰ কথা কিবা হ'ব পাৰে নেকি? এইখন অসমত যদি অসমীয়াৰ ওপৰতে এনেকৈ প্ৰহাৰ কৰে, এইখন অসমত যদি অসমীয়াকে এনেকৈ ৰঙা চকু দেখুৱাই দপদপনি কৰে অসমীয়াৰ ওপৰতে, তেনেহ'লে এই কথাটো কিন্তু আমি কোনো কাৰণতে মানি নলওঁ। এইখন অসমত অসমৰ থলুৱা খিলঞ্জীয়া মানুহৰ দপদপনি চলিব, সেই কথাটো স্পষ্ট। আৰু যদি কোনোবাই ভাবিছে যে আমাক ৰঙা চকু দেখুৱাই এইখন অসমত আমি অসমীয়াসকলে সকলোকে মৰমেৰে আঁকোৱালি ল'বলৈ বিচাৰোঁ, কিন্তু আমাৰ যিখিনি মৰম, আমাৰ যিখিনি সহজ সৰলতা, সেইখিনিকে যদি কোনোবাই দুৰ্বলতা বুলি ভাবিছে, তেনেহ'লে তেওঁলোকে মূৰ্খৰ চকুত বাস কৰিছে। আৰু ভৱিষ্যতে যেন এনেকুৱা ধৰণৰ কাৰ্য কাৰখানা সংঘটিত নহয়, তাৰ বাবে আৰক্ষীসকলে চোকা দৃষ্টি দিব লাগে। আৰু যিসকলে এই ঘটনাটো সংঘটিত কৰিলে, আমাৰ সাংবাদিকক আহত কৰিলে, আমাৰ যিখিনি অসমীয়া লোক তেওঁলোকৰ ওপৰত প্ৰহাৰ কৰিলে, তেওঁলোকক অনতিপলমে কৰায়ত্ব কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ।